নমস্কাৰ আজি আমি কথা পাতিবলৈ আগবাঢ়িছো পৰীক্ষাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত বিশেষকৈ বহু ধৰণৰ অসুবিধা পায় যেনেকৈ আপোনাৰ সময় কেনেকৈ তেওঁলোকে ইউজ কেনেকৈ আপোনাৰ কোৰ্সটো কমপ্লিট কৰিব আৰু যদি কোৰ্স কমপ্লিট নহয় তেনেকৈ বহু ধৰণৰ ষ্ট্ৰেছত আহি যায় সেই প্ৰেছাৰটো হেণ্ডেল কেনেকৈ কৰিব পাৰে তাৰ বিষয়ে কথা পাতিম তো অনিমা আপুনি অলপ কওকচোন কি ধৰণে তেওঁলোকে এই ষ্ট্ৰেছটো হেণ্ডেল কৰিব পাৰে হয় মই ভাবো আমি এটা এতিয়া মানে কনসেপ্ট আছে ল'ৰা ছোৱালীৰ মাজত যে পৰীক্ষাৰ সময়তহে পঢ়িম তাৰ আগতে মানে এইটো এডভাইজেবল যে গোটেই বছৰটো অলপমান কৰি পেলাই পঢ়ি থাকক যাতে আমি চিলেবাছখন কমপ্লিট কৰিব পাৰোঁ আৰু এটা কথা আমি খুব কওঁ যে অকল হাৰ্ড ৱৰ্ক বা খুব হাৰ্ড মানে খুব বেছি লাগি থাকি খুব বহুত সময় পঢ়ি একেলেঠাৰে পঢ়ি থাকি লাভ নাই অকমান আমি স্মাৰ্টলি ষ্টাডি কৰিবলৈ জানিব লাগে সেইটোৰ কাৰণে কিছুমান টিপ যেনেকে ধৰক আপুনি একেলেঠাৰে যদি পঢ়ি আছে তেতিয়াহ'লে কেতিয়াও আমাৰ মনত নাথাকে আমি আৰু এটি আগৰ ভিডিঅ' এটাত কথা পাতিছোঁ আমাৰ শাৰীৰিক এক্সাৰচাইজৰ কিমান ৰোল আছে গতিকে পৰীক্ষাৰ সময়ত যদি আমি একেবাৰে এৰি দিওঁ যে একো নকৰোঁ যে মই অকল বহি বহি পঢ়ি আছোঁ তেতিয়াহ'লে কেতিয়াও মনত নাথাকে প্লাছ যদি আমি নুশুওঁ মই গোটেই ৰাতিটো পঢ়িছোঁ তেতিয়াও আমাৰ মনত ৰখাত অসুবিধা হ'ব পাৰে তাৰ সলনি আমি যদি গোটেই ইয়েৰটো ৰেগুলাৰলি পঢ়ি গৈছোঁ আৰু পৰীক্ষাৰ সময়ত আমি যোনখিনি নোটছ বনালোঁ বা অলপমান পইণ্টছ আমি যোনটো হাইলাইট কৰি ৰাখিলোঁ সেইখিনিৰ ওপৰত যদি আমি ফ'কাছ কৰোঁ আৰু আমি সেইখিনি মনত ৰাখিবলৈ ৰিভিজন কৰিবলৈ যদি আমি ৰাখোঁ তেতিয়াহ'লে সেইটো বেছি এফেক্টিভ হয় এটা যেনেকৈ খুব ৰিভিজনৰ টেকনিক আমি অলপমান দিন এটা টপিক পঢ়িলোঁ পিছদিনাখন সেইটো ৰিভাইজ কৰিলোঁ তাৰ অলপমান দিন পিছত আকৌ ৰিভাইজ কৰিলোঁ তাৰ অলপমান দিন পিছত আকৌ ৰিভাইজ কৰিলোঁ আমি যদি সেইটোৰ ধৰণে পঢ়াটো প্ৰেক্টিচ কৰি থাকিব পাৰোঁ তেতিয়াহ'লে সেইটো আমাক যথেষ্ট হেল্প কৰে প্লাছ টাইম মেনেজমেণ্ট যেনেকৈ ধৰক আমি বহুত কাম আমি ভাবোঁ যে দিনটোত ইমানখিনি সময় আছে আৰু আমি গোটেইখিনি সময় আমি পঢ়াতে লগাই দিম কিন্তু নহয় তাৰ মাজতে সৰু সৰু বেলেগ বেলেগ বস্তু থাকিব আপোনাৰ ঘৰত হয়তো মানুহ আহিব পাৰে আপুনি খোৱা গা ধোৱা যোনখিনি আমাৰ একদম ডেইলি লিভিঙৰ বস্তু সেইখিনিৰ কাৰণে আমি কেতিয়াবা ভাবোঁ যে গা ধোৱাটো কিমান সময় হৈছে 5 মিনিট কিন্তু আপুনি যদি কোনোবা এদিনা কৰি পেলাই নিজে চাই যে মই টাৱেলখন মেবি লোৱাৰ পৰা আৰম্ভ কৰি টাৱেলখন বা গামোচাখন লোৱাৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে গা ধুই ওলাই অহালৈকে কিমান সময় একচুৱেলি লাগে আমাৰ সেই বস্তুটোৰ কেলকুলেশ্যনত বহুত সময় ভুল হৈ যায় গতিকে মই যদি এবাৰ তেনেকৈ এক্টিভিটিটো শ্বিডিউল কৰিব পাৰোঁ যে ইমানখিনি সময় এক্সপেক্টেড আছিলে ইমানখিনি সময় মোৰ লাগিলে তেতিয়া মই ভালকৈ মোৰ ৰুটিনখন বনাব পাৰিম যে মই কিমান দিন কিমান ঘণ্টা মই কোনটো ছাবজেক্ট পঢ়িবলৈ বিচাৰিছোঁ তাৰোপৰি বহুত ক্ষেত্ৰত দেখা যায় যে আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ মানে আমি প্ৰকাষ্টিনেট কৰি থাকোঁ আমি দেৰি কৰি থাকোঁ যে একদম এই পঢ়িম আৰু কাইলৈৰ পৰা পঢ়িম পৰহিলৈৰ পৰা পঢ়িম বহুত ক্ষেত্ৰত দেখা যায় যে আমি কেতিয়াবা ৰৈ থাকোঁ এটাটো আমি এভইড কৰি থাকোঁ যে বস্তুটো যদি খুব টান তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰিবলৈ নিবিচাৰোঁ সেই ক্ষেত্ৰত মই কওঁ যে আপুনি ষ্টাৰ্ট কৰক একদম সৰু যোনটো টপিক আমি পাৰোঁ সেইটোৰ পৰা ইজি মানে খুব বেছি ইজি হ'লেও প্ৰব্লেম খুব বেছি টান হ'লেও প্ৰব্লেম তেতিয়া আমি মটিভেশ্যন লুজ কৰিব পাৰোঁ গতিকে আমি যদি খুব এটা মিডিয়াম লেভেল অফ মানে কমপ্লিকেটেড ছাবজেক্টৰ পৰা যদি আমি ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি সেইটো বস্তু মেইনটেইন কৰি যোৱাত অলপমানকৈ আমি ভাঙি পেলাই টুকুৰা কৰি পেলাই যদি আমি বস্তু এটাত পঢ়ি যাওঁ আৰু আমি প্ৰব্লেমটো ছল্ভ কৰি যাওঁ তেতিয়াহ'লে হয়তো আমি মটিভেটেড ফিল কৰিম আৰু আমি তেতিয়া খুব বেছি ষ্ট্ৰেছ ফিল নকৰিম আৰু আপুনি এনেকুৱা আৰু কিবা টিপছ দিব বিচাৰিব নেকি হয় দুটামান মোৰ এতিয়া মনত আহিছে যে এটা পমোডৰ টেকনিক আছে যেনেকৈ আপোনাৰ একেলেঠাৰে বহুত দেৰি নপঢ়ি 2 ঘণ্টা কনষ্টেণ্ট নপঢ়ি আমি যদি টাইমটো ডিভাইড কৰি লওঁ যেনেকৈ আপুনি 40 মিনিট ষ্টাডি কৰিলে তাৰপিছত 5 মিনিটৰ এটা ব্ৰেক ল'লে সেই ব্ৰেকটো যিকোনো ধৰণৰ হ'ব পাৰে আপুনি যি ভাল পাই কৰি সেই 5 মিনিটত সেইখিনি কৰি তাৰপিছত আকৌ নেক্সট 40 মিনিটছ আপুনি আকৌ ষ্টাডিৰ কাৰণে ল'লে তেতিয়া সেই বস্তুটো ফ'ল' কৰিলে আপোনাৰ এটেনশ্যনটো বাঢ়ে যিটো প্ৰায়ে ল'ৰা ছোৱালীয়ে কয় যে ফ'কাছ কৰিব নোৱাৰোঁ কনচেনট্ৰেশ্যন হোৱা নাই তো এই টেকনিকটোৱে তাত বহুত হেল্প কৰে
আৰু আমি প্ৰায়ৰিটাইজ কৰা কামখিনি যেনেকে আপোনাৰ এক্সামৰ সময়লৈ কিছুমান কাম হয়তো আমি পিছলৈ ৰাখি যিখিনি কাম এক্সামৰ কাৰণে কৰিব লাগে সেইখিনি আগবঢ়াই পঢ়া শুনাটো আৰু ফ্ৰেণ্ডছক লগ কৰাটো অলপ মানে পিছুৱাই দি পেলাই প্ৰায়ৰিটাইজ যদি আমি ভালকে কৰি লওঁ কোনটো কাম কেতিয়া কেতিয়া কৰিব লাগে কোনটো বেছি দৰকাৰী কোনটো কম দৰকাৰী সেইখিনিও আপোনাৰ বহুত মানে হেল্প কৰে এই অসুবিধাবোৰ দূৰ কৰা হয় এইটোৰ লগতে মোৰ এটা কথা মনলৈ আহিলে আপুনি কৈ থাকোঁতে এই যেনেকে আমি কৈছো সৰু সৰু চেপ্টাৰ আমি পঢ়িব পাৰো চাংকিং বুলি এটা টেকনিক আছে যেনেকে ধৰক আপোনাৰ যদি লাগিছে যে বহুত ডাঙৰ চেপ্টাৰটো মই মানে নোৱাৰিছো পঢ়িবলৈ তেতিয়াহ'লে আপুনি সেই বস্তুটোক সৰু সৰুকে ভাগ কৰি ল'ব পাৰে যে এইটো মই 3টা ভাগত ভাগ কৰিছো এই ভাগখিনি কৰি ললো এটা কৰাৰ পিছত আপোনাৰ এটা বস্তু কি হয় যে আপোনাৰ কনফিডেন্স আহিব এইটো দেখোন হৈ গ'ল তেতিয়াহ'লে নেক্সটো হৈ যাব সো সেইটোৰ হিচাপে আপুনি মটিভেশ্যন লৈ পেলাই যেতিয়া এটা বস্তু যদি আপোনাৰ বহুত ডাঙৰ যেন লাগিছে আমি সৰু সৰু টুকুৰাকে যদি ভাগ কৰি পেলাই সেই বস্তুটো পঢ়িব পাৰো তেতিয়াহ'লে সুবিধা হয় আৰু এই যোনটো আপুনি ব্ৰেক লোৱাৰ কথাটো কৈছিলে তাত এটা কথা মই দৰ্শকক ক'বলৈ বিচাৰো যে এই ব্ৰেকৰ ক্ষেত্ৰত এইখিনি সময়ত যদি আপোনালোকে বহুত ল'ৰা ছোৱালী ভাবিব পাৰে যে মই এইখিনি সময়ত ভিডিঅ' এটাকে চাই লওঁ বা কিবা সৰু এপিছড এটা চাই লওঁ কিন্তু যিমান পাৰে সেইখিনি সময়ত কিবা এটা ফিজিকেল এক্টিভিটি হয়তো উঠি গৈ পেলাই পাকঘৰলৈ যোৱাই হ'ব পাৰে বা বাৰান্দাখনলৈকে গৈ কিবা এটা গ্ৰীণ বস্তু চালে কিন্তু যিমান পাৰে সেই ব্ৰেকটোত স্ক্ৰীন টাইম লোৱাটো ৰিডিউচ কৰা হয় খুবেই ইম্পৰ্টেণ্ট হয় 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 ঠিক আছে আজি ইমানতে সামৰিছো ধন্যবাদ